আজি অসমলৈ পুলিচ একাডেমি ইনগ্ৰেশ্যন কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমত দেৰগাঁৱত আছেহি আৰু গোটেই নৰ্থ ইষ্টৰ ভিতৰত এখন বৃহৎ পুলিচ একাডেমি আহোম যোদ্ধা অসমক যি বিদেশীৰ পৰা ৰক্ষা কৰিছিল সেনাপতি লাচিত বৰফুকনৰ নামেৰে উৎসৰ্গিত কৰিব। আহোমৰ অন্যতম এটা গুণ আছিল সেই সময়তেই মেৰিটক্ৰেচি, অৰ্থাৎ যোগ্য ভোগ্য বসুন্ধৰা, সাৰ্ভাইভেল অফ ফিটেষ্ট যি কথা কোৱা হয় সেই কথা সেই সময়তেই আহোমসকলে তেখেতসকলৰ ৰাজকাৰ্যৰ বাবে গ্ৰহণ কৰিছিল আৰু সেইমতে সুদক্ষ প্ৰশাসন দিয়াৰ বাবে অসমলৈ আহি তেখেতসকলে ৬০০ বছৰ ইয়াত ৰাইজৰ উন্নয়নৰ পক্ষে কাম কৰিব পাৰিছিল। এই যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজলৈ আহি অসম আৰক্ষীক স্মাৰ্ট পুলিচ হ'বলৈ কৈছিল ২০১৪ চনৰ নিৰ্বাচনৰ পিছত, তাৰ পৰা পৰ্যায়ক্ৰমে আহি আমি নৰ্থ ইষ্ট পুলিচ একাডেমি অসমৰ চৰকাৰৰ দ্বাৰা সম্পূৰ্ণ হোৱা দেখিছোঁ, য'ত খুব সম্ভৱ এজন ইণ্ডিয়ান আৰ্মিৰ অফিচাৰক তাত কমাণ্ডেণ্ট জেনেৰেল বা পুলিচ একাডেমিৰ ডাইৰেক্টৰ হিচাপে নিয়োগ কৰা হ'ব আৰু ই অসম আৰক্ষীক স্মাৰ্ট আৰক্ষী ক'ব বুলি কোৱা হৈছে। কিন্তু ২০১৪ চনৰ বিজেপিৰ শাসনৰ পৰা বৰ্তমান সময়লৈকে অথবা খুব শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সময়ৰ পৰা বৰ্তমানলৈকে অসম আৰক্ষীয়ে নিৰপেক্ষভাৱে ভাৰতীয় ন্যায় সংহিতা অনুসৰি ক্ৰিমিনেল যি ল আছে, ক্ৰিমিনেল ল অনুসৰি বা যিখিনি নিয়ম অনুসৰি সঁচাকৈয়ে নিজৰ দায়িত্ব পালন কৰিছেনে? অসম আৰক্ষীত ল পাছ নকৰা বিষয়াও ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ নিয়ন্ত্ৰণত আছে বুলি দুদিনমান আগতে প্ৰতিদিন নে সাদিন কাকতত প্ৰকাশ পোৱাও মোৰ মনত পৰে। এই গোটেইখিনি কথা মই আনিব লগা হৈছে আজি আমাৰ দেশৰ যেতিয়া সাংবাদিকৰ বাক স্বাধীনতা বা প্ৰেছ ফ্ৰীডম নাই, যি সময়ত চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই গৌৰী লংকেশক হত্যা কৰা হৈছিল বা আমাৰ অসমতো বিভিন্ন সময়ত সাংবাদিকসকলক মুখ্যমন্ত্ৰীয়ে অবান্তৰ প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰে বা সুপ্ৰিম কোৰ্টত এক্সট্ৰা জুডিচিয়েল কিলিং হোৱাৰ বাবে যোৱা সময়ছোৱাত গোচৰ হৈছে। মই নিজেই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত পুলিচে ব্যক্তিসকলৰ স্বাধীনতা ৰোধ কৰি এনকাউণ্টাৰ কৰাৰ বিষয়ে বিভিন্ন কেছ উত্থাপন কৰিছোঁ। সেইখিনি সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী গুৱাহাটীত থকা অৱস্থাত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম পুলিচক ধিক্কাৰ দিয়াৰ পিছত, যিটো ধিক্কাৰ জাষ্টিছ মৃদুল কুমাৰ কলিতাই মাৰ্চৰ ৭ তাৰিখৰ দিনাখন কৈছে যে পুলিচবিলাকে ভাৰতীয় ন্যায় যি সংহিতা ২০২৩ ইয়াৰ ছেকশ্যন 47ৰ আণ্ডাৰত কোন পুলিচ ষ্টেচনৰ পৰা কি কাৰণত কোনোবা মানুহক গ্ৰেপ্তাৰ কৰিব বিচাৰে সেইখিনি উল্লেখ কৰা উচিত। এই কথাখিনি আমাৰ অসম চৰকাৰৰ প্ৰশাসনত থকা যিসকলে কম্পিটিটিভ এক্সামিনেশ্যনৰ যোগেদি আমাক শাসন কৰিবলৈ এক্সিকিউটিভ হিচাপে সুবিধা পাইছে, SP ৰেংকৰ অফিচাৰ বা হোম ডিপাৰ্টমেণ্টৰ IS অফিচাৰ, তেখেতসকলৰ মন মগজুত সোমাইছে নাই মোৰ প্ৰশ্ন সুধিবলৈ মন গৈছে। এই কথাখিনি মই এইকাৰণেই ক'ব বিচাৰিছোঁ, মোৰ লগত কাম কৰা মোৰ সহযোদ্ধা, মোৰ ভাতৃ যুৱ সমাজকৰ্মী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰিতম সিঙক আজি লখিমপুৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ আহিছে। কোনো ধৰণৰ ৱাৰেণ্ট নোহোৱাকৈ তেওঁ ঘৰত জবৰদস্তি সোমাব বিচাৰিছে। তেওঁৰ জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া পিতৃ আছে, ছিনিয়ৰ চিটিজেন, আৰু যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে এনেকৈ কৈছে আৰক্ষীক যে আপোনালোকে নিয়ম পালন কৰি কাৰোবাক গ্ৰেপ্তাৰ কৰিব লগা হ'লে কৰিব, তাৰপিছত সেই উচ্চ ন্যায়ালয়ৰ পীঠস্থান গুৱাহাটীত কেনেকৈ এনেকুৱা দুঃসাহস অসম আৰক্ষীয়ে কৰিছে, এই বিষয়ে মই এই ফেচবুকৰ যোগেদি সকলোকে গুৱাহাটী হাইকোৰ্ট, অসম আৰক্ষীৰ DGP, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়,
অসমৰ ল ডিপাৰ্টমেণ্ট, অসম চৰকাৰৰ এডভোকেট জেনেৰেল, অসমৰ চিভিল প্ৰশাসন চিফ ছেক্ৰেটাৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। এই গোটেই ঘটনাখিনি মই যদি তেওঁ টুইটাৰত খুব সক্ৰিয় ৰিতম সিং, তেওঁ চৰকাৰৰ কিবা ভুল ত্ৰুটি দেখিলেই তথ্য সহকাৰে সেইখিনি উপস্থাপন কৰে আৰু তাৰ বাবে মই তেওঁক ধন্যবাদ দিওঁ, তেওঁ সাহসৰ শলাগ লওঁ। কিছুদিন পূৰ্বে তেওঁ টুইটবিলাক যেতিয়া হৈছিল তেতিয়া তেওঁ বহুদিন জেলত থাকিলে আৰু তাৰপিছত তেওঁ মুকলি হৈ আহিলে। এতিয়া মই তেওঁক কওঁ যে তুমি অকণমান সাৱধান হ'বা, ইমান সাহস কৰিছা, তো এই চৰকাৰখনে নীতি নিয়ম নামানে, কেতিয়াবা তোমাক অনিষ্ট কৰিব। আমি মদ নোখোৱাকৈ গাড়ী চলাই এক্সিডেণ্ট হয়, এক্সিডেণ্ট হোৱাৰ কাৰণটো হ'ল আমি সকলোৱে ৰুল ফ'ল' নকৰোঁ। সিফালৰ পৰা অহা গাড়ীখনে যদি ড্ৰাইভাৰজনে মদ খাই আহে, তেওঁ যদি ৰং লেনত যায়, আপুনি নিয়ম কৰি ছিট বেল্ট পিন্ধি লিমিটৰ মাজত গ'লেও আপোনাৰ এক্সিডেণ্ট হ'ব পাৰে। সেই গতিকে আমাৰ সমাজখনত এতিয়াও কিছুমান মানুহ আছে যিসকলে শাসনত থাকি সংবিধানৰ শপত লোৱাৰ পিছতো সংবিধান উলংঘা কৰিবলৈ বেপৰোৱা মনোভাৱ লৈ নিজৰ ৰাজনৈতিক স্বাৰ্থত কাম কৰি থাকে। এই কথাখিনি মই এইকাৰণে কৈছোঁ, আজি 3 দিনমান পূৰ্বে ৰিতম সিঙে এটা এক্স মিডিয়াম, যিটো আগতে বোধ কৰোঁ কি বুলি কয় টুইটাৰত তেওঁ লিখিছিল, আই শুড ষ্টাৰ্ট ডিবাংকিং এভৰি লাই অফ হিমন্ত বিশ্ব শৰ্মা or else he would unleash his Assam police again upon me as usual. Meanwhile, his finance minister Ajanta Neok in Assam budget 2025 stated Assam grew the slowest under Himanto regime. Under INC Assam grew fastest. এই বুলি তেওঁ কৈছে। অৰ্থাৎ ৰিতম সিঙে কৈছিল যে কংগ্ৰেছৰ দিনত আমাৰ অসমৰ গ্ৰোথ ৰেট বেছি আছিল আৰু বাজেটত সেই কথা উল্লেখ কৰা নাই। সেই বিষয়ত বিতৰ্ক হৈছে, আমিও বিধানসভাত এই কথাবিলাক কৈছিলোঁ আৰু এই কথাখিনি ৰিতম সিঙে 3 দিন আগতে টুইট কৰিছিল এক্স হেণ্ডেলত আৰু মুখ্যমন্ত্ৰী পুলিচে মোক সঁচা কথা কোৱাৰ কাৰণে এৰেষ্ট কৰি নিব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰিছিল, যিটো 3 দিন পিছত আজি গুৱাহাটীত হ'বলৈ গৈ আছে। ৰিতম সিঙে অন্য এটা কথা কৈছিল যে মই এৰোস্পেচ ইঞ্জিনিয়াৰ হয় আৰু ৰাজনীতি কৰিবলৈ আগবাঢ়িছোঁ। মই স্পেচ ফিল্ডত নাছাৰ লগত, ইউৰোপিয়ান স্পেচ এজেঞ্চিৰ লগত আৰু এয়াৰবাছৰ লগতো কাম কৰিছিলোঁ। মই মুখ্যমন্ত্ৰীয়ে যি মিছা কথা কৈছে আছাম ছেটেলাইটৰ ওপৰত, সেই কথাটোৰ বিষয়ে মুখ্যমন্ত্ৰীৰ লগত তৰ্ক বিতৰ্ক কৰিব বিচাৰোঁ আৰু মই মুখ্যমন্ত্ৰীক মোক সময় দিবলৈ আহ্বান জনাইছোঁ। এই পোষ্টটোও তেওঁ কৰিছিল কেইদিনমান পূৰ্বে আৰু আজি মই ৰাতিপুৱা উত্তম কুমাৰ বৰঠাকুৰৰ আৰু পৰেশ মালাকাৰ ডাঙৰীয়াৰ এটা পোষ্টত পাইছোঁ, কেনেকৈ দীপক কুমাৰ গোস্বামী ডাঙৰীয়াই কৈছে যে আমি বাংলাদেশী সোমোৱা চাবলৈ হ'লে আমাৰ অনুভূতি, আমাৰ অসম চুক্তি ৰক্ষা হ'লে আমি ভাল পাওঁ। সেই গতিকে মুখ্যমন্ত্ৰীয়ে আমাক এই যে লজেঞ্চ দিয়ে, সৰু ল'ৰা ছোৱালীয়ে কান্দি থাকিলে বেলুন দিবলৈ বিচাৰিছে বাজেটৰ যোগেদি। সেই কথাটো দীপক কুমাৰ গোস্বামী ডাঙৰীয়াই তথ্য সহকাৰে উল্লেখ কৰিছে যে আমি যদি ষ্টেচনাৰী অৰ্বিট ল'ব লাগে 36,000 কিলোমিটাৰ নে মাইলৰ ওপৰত লাগিব আৰু তাৰ পৰা কেমেৰা ৰিজলিউশ্যনেদি বাংলাদেশী সোমোৱা ক'ব নোৱাৰে। আৰু যদি আমি পৃথিৱীৰ চাৰিওদিশে প্ৰদৰ্শন কৰা ছেটেলাইট লওঁ, তেতিয়াহ'লে অসমৰ 3 মিনিট 24 ঘণ্টা 3 মিনিট বা 4 মিনিট সময়হে সেই ছেটেলাইটটোৱে অসমৰ ওপৰত দৃষ্টি ৰাখিব পাৰিব। এতিয়া সঁচাকৈয়ে বাংলাদেশী অহা যোৱা চাবলৈ জানো এই ছেটেলাইটটো কৰা হৈছে নে কোনোবা, মই যিটো কৈ থাকোঁ ইংৰাজী শব্দৰ অসমীয়া প্ৰতিশব্দ নাজানো, বিজেপিৰ সহযোগী ক্ৰনি কেপিটেলিষ্টক সুবিধা দিবলৈ এইখিনি কৰা হৈছে, সেই কথাটো ৰিতম সিঙে উল্লেখ কৰিলে। এতিয়া ৰিতম সিং কোন? ৰিতম সিং হ'ল এটা প্ৰতিভাশালী যুৱক। তেওঁ আমাৰ অসমৰ সন্তান। আগষ্ট 2021-22 ভিতৰত নেশ্যনেল ল ইউনিভাৰ্চিটি আৰু যি জুডিচিয়েল একাডেমি আছে ব্ৰহ্মপুত্ৰৰ সিপাৰে হাজোলৈ যোৱা ৰাস্তাত, তাৰ পৰা তেওঁ LLM কৰিছিলে বিজনেছ লত আৰু তেওঁৰ স্ক'ৰ আছিলে 10ৰ ভিতৰত 8.13। ঠিক তেনেকৈ তেওঁ
ছেপ্টেম্বৰৰ 2016 পৰা 2019 ভিতৰত ইউনিভাৰ্চিটি অফ দিল্লীৰ 3 বছৰীয়া LLB প্ৰগ্ৰাম কৰিছিলে আৰু তাত সেকেন্ড ক্লাছ অনাৰ্ছ হৈছিলে ঠিক তেনেকৈ তেওঁ ছেপ্টেম্বৰ 2010 পৰা জুন 2014 লৈকে ইউনিভাৰ্চিটি অফ সাউথহ্যাম্পটন ইন্টিগ্ৰেটেড মেকানিকেল ইঞ্জিনিয়াৰিং ইন স্পেচ সিস্টেম ইঞ্জিনিয়াৰিং সেকেন্ড ক্লাছ অনাৰ্ছ তেওঁ তাতে লাভ কৰি এই যেটো স্পেচ ইঞ্জিনিয়াৰিংৰ ওপৰত তেওঁ ইঞ্জিনিয়াৰিং কৰি আহিছে আৰু তেওঁ গ্ৰুপ ডিজাইন প্ৰজেক্ট কৰিছিলে ডেভেলপিং এন অটোমেটিক ডিপ্লয়েবল ৱেডাৰ বেলুন সিস্টেম আন্ডাৰ ইউনিভাৰ্চিটি অফ সাউথহ্যাম্পটন তাৰ পিছত আকৌ ইণ্ডিভিজুৱেল প্ৰজেক্ট কৰিছিলে ডিজাইনিং এন অটোগিৰো UAV ফৰ মাৰ্চ মিছন ইনভলভিং ডিজাইন এণ্ড জেনেৰেশ্যন ইত্যাদি গতিকে তেওঁ যিখিনি কথা সত্য কথা কোৱাৰ বাবে আমাৰ ভাৰতবৰ্ষত বহুত মানুহক হত্যা হাৰাশাস্তি কৰা হয় যেটো আপোনাৰ মানে মহাৰাষ্ট্ৰত হৈছিলে মই একদম নামটো মনলৈ অহা নাই সেই সময়ত কেইজনমান মানুহক এতিয়াও জেলত থোৱা হৈছে আৰবান নাক্সাল বুলি কৈ UAPA লগাই কিন্তু তেওঁলোকে কিছুমান সঁচা কথা কৈছিলে ঠিক তেনেকৈ কেৰালাৰ এজন সাংবাদিকক বহুত দিন জেলত থোৱা হৈছিলে একো তেওঁ দুখ নাছিল তেওঁ খালি উত্তৰ প্ৰদেশলৈ গৈছিলে কেৰালাৰ হৈ পেলাই এখন সংবাদপত্ৰ হৈ তাত এটা অতি জঘন্য ধৰ্ষণ কাণ্ড হৈছিল যেটো কাণ্ডত এজগৰাকী কম বয়সীয়া ছোৱালীক শাসকীয় দলৰ এজন নেতাই ধৰ্ষণ কৰিছিল আৰু হাথৰছত বুট কৰো সেই ঘটনাটো তেওঁ প্ৰকাশ কৰিবলৈ যোৱাৰ বাবে তেখেতক নক্সাল হাজি পেলাই বছৰ বছৰ ধৰি জেলত থোৱা হৈছিল আৰু আনকি সুপ্ৰিম কোৰ্টেও তেওঁৰ কেছটো লোৱা নাছিল পৰৱৰ্তী সময়ত তেওঁ মুক্তি পাইছে বহুত দেৰিকে মই এই কথাখিনি এই কাৰণে কৈছো যে এতিয়া মই শুনা পাইছো ৰিতম সিঙৰ ঘৰত অসম আৰক্ষীৰ লখিমপুৰৰ পৰা অহা আৰক্ষী স্মাৰ্ট বাহিনীয়ে দুবাৰকৈ আক্ৰমণ কৰিছে তেওঁৰ ঘৰটো হ'ল আপোনাৰ ৰূপনগৰ ASTC বাছ ষ্টেণ্ডলৈ যোৱা ASTC যিটো ৱৰ্কশ্বপ সেইটো পোৱাৰ আগে আগে হুঁহাতে যিসকল গণতন্ত্ৰ প্ৰেমী যিসকলে মুক্ত কণ্ঠ বিচাৰে যিসকলে সংবিধানৰ মৌলিক অধিকাৰ ৰক্ষা হোৱাটো বিচাৰে মই সকলোকে আহ্বান কৰিম ৰিতমৰ আৰু অসমৰ স্বাৰ্থত ৰিতমক আজি সহায় কৰক আৰু ৰিতমৰ ঘৰৰ ওচৰলৈ গৈ বা যেনেকৈ পাৰে ৰিতমৰ সৈতে যে আমি সকলোৱে আছো সেই কথাখিনি আপোনালোকে এই স্বেচ্ছাচাৰী মই আৰু বহুত শব্দ মই ৰাতিপুৱাই ইমানখিনি শব্দ ক'বও নিবিচাৰো মই আজি অকমান দেৰিকে প্ৰস্তুত হ'ম বুলি ভাবিছিলো মই এতিয়াও গান উধোৱাকে আহিব লগা হ'ল আচলতে মই গান উধোৱাকে কিছুমান কাম নকৰো তথাপিতো মই এই ঘটনাটোত মই বৰ লজ্জিত দুখিত অসম আৰক্ষীক মই ধিক্কাৰ দিছো তেখেতসকলে এনেকুৱা নকৰক জাষ্টিস মৃদুল কলিতাৰ যেটো হেৰি সেইটোও পঢ়ক আৰু এনেকুৱা ঘটনা এইটো নহয় ইতিমধ্যে আপোনালোকে গম পাইছে USTMৰ যিজন চেঞ্চেলৰ মেহবুবুল হকক বিনা কাৰণত বিভিন্ন গোচৰত অসম আৰক্ষীয়ে নচুৱাই ফুৰিছে এতিয়া তেওঁ 18 তাৰিখলৈকে জেলত থৈছে এজন ব্যক্তিয়ে কৈছে মই খেতি পথাৰত কাম কৰি আছিলো দৰং জিলাৰ আৰক্ষী মোৰ ওচৰলৈ আহিলে মোক ক'লে তোমাৰ ল'ৰা আমুকত পঢ়ে নেকি ক'লে পঢ়ে তুমি এতিয়া থানালৈ যাব লাগে থানাত গৈ তেওঁৰ ওপৰত উকা কাগজত সহি কৰাই লৈছে যেটো কোৰ্টত নিশ্চিতভাৱে গ্ৰহণযোগ্য নহব কাৰণ কনফেছন বিফৰ এ মেজিষ্ট্ৰেট উইদাউট ইণ্টাৰফাৰেন্স পুলিচৰ আগত কৰাটো আৰু মেজিষ্ট্ৰেটৰ আগত সঁচা কথা কোৱাটো বহুত ডিফাৰেণ্ট হয় পুলিচে এতিয়াও এই ব্ৰিটিছ পুলিচৰ মানসিকতা লৈ পেলাই অসমত কাম কৰিব বিচাৰিছে যেহেতু শাসক পক্ষ তেনেকুৱা এই শাসক পক্ষই আমাৰ গণতন্ত্ৰ ৰক্ষাৰ বাবে একো অৰিহণা যোগোৱা নাছিল এই শাসক পক্ষই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছৰ হকে কাম কৰিবলৈ উৎসাহ জনাইছিল এই শাসক পক্ষৰ মানুহবিলাকে যেতিয়া মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলন কৰি দাণ্ডিলৈ নিমখ যাত্ৰা কৰিছিল দাণ্ডি যাত্ৰা সেই সময়ত এজন ডাক্তৰে তেওঁৰ লগত যাব বিচাৰিছিল সেই ডাক্তৰজনক কৈছিল তুমি কিয় যোৱা তোমাৰ পেশেন্টখিনি কি হ'ব তাতকৈ তুমি কিবা টকা পইচা আছে যদি আমাৰ সংগঠনটোক দি দিয়া আৰু এনেকৈ ডিসকাৰেজ কৰিছিল আৰু এই যেটো দলৰ দেশৰ স্বাধীনতাৰ সময়ত কোনো অৰিহণা নাই যেটো দেশৰ সংবিধান গঠনত অৰিহণা নাই
সেই দেশৰ শাসকসকলে অসমৰ ৰাইজক ভাৰতৰ ৰাইজক আচ্ছা দিন ভাল দিন আনিম বুলি কৈ যি প্ৰতাৰণা কৰি আহিছে আৰু আমাৰ সকলো অধিকাৰ খৰ্ব কৰিছে তাৰ বিৰুদ্ধে আমি সকলোৱে থিয় হ'ব লাগে আৰু ৰিতম সিঙৰ পক্ষত আমি সকলোৱে যেন থিয় হওঁ এই আহ্বান জনালো ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত